সো হৈ গ'ল উইণ্ডোজ ইনষ্টল কৰা নাও আমি গ্ৰাফিক্স কাৰ্ডৰ ডিস্ক গ্ৰাফিক্স কাৰ্ড ড্ৰাইভাৰ আৰু মাদাৰবোৰ্ডৰ যিমানখিনি ড্ৰাইভাৰ আছে সেইখিনি ইনষ্টল কৰিব লাগিব চ' মাদাৰবোৰ্ডৰ ডিস্ক চবৰে আহেই লগত আৰু গ্ৰাফিক্স কাৰ্ড কিনিলে আহে কিন্তু কিছুমানৰ আজিকালি যোনবিলাক নতুন লেপটপ আহিছে বা নতুন ডেস্কটপ বা নতুন হাই কোৱালিটি হাই এণ্ড মাদাৰবোৰ্ডবিলাক আহে গেমিং সেইবোৰত নিদিয়ে প্ৰায় মাদাৰবোৰ্ড CD তেতিয়া কি কৰিব লাগিব আমি সেইটোৰ কাৰণে গুগলত গৈ আমি ড্ৰাইভাৰবিলাক ডাউনলোড কৰি ইনষ্টল কৰিব লাগিব বহুতৰ এইটো প্ৰব্লেম হয় মোৰ নিজেই প্ৰব্লেম পাওঁ চ' কিমান ডাউনলোড কৰি থাকিম চ' মই কি কৰিলোঁ এটা ছফ্টৱেৰ আছে ছফ্টৱেৰটো বিচাৰি পালোঁ একচুৱেলি ড্ৰাইভাৰ ইজি প্ৰফেশ্যনেল অৰ ড্ৰাইভাৰ বুষ্টাৰ প্ৰ' এনেকৈ দুটা ছফ্টৱেৰ আছে তাৰে ভিতৰত যিকোনো এটা মই এতিয়া ইনষ্টল কৰি অট'মেটিক সেইটো ছফ্টৱেৰটোৱে যিমান ড্ৰাইভাৰ কম্পিউটাৰত লাগে সেইটো অট'মেটিক ইনষ্টল কৰি ল'ব চ' ফাৰ্ষ্ট মই এতিয়া গ্ৰাফিক্স কাৰ্ডৰ যাৰ ডিস্ক আছে সিহঁতে গ্ৰাফিক্স কাৰ্ড ডিস্ক ভৰাই পেলাই ইনষ্টল কৰিব আৰু যাৰ নাই সিহঁতে মই দেখাই আছোঁ এইটো মোৰ অলৰেডি আছে চ' NVIDIA ডিস্ক ড্ৰাইভাৰ এইটো মই ইনষ্টল কৰিছোঁ ঠিক আছে কিন্তু যাৰ নাই সিহঁতে কি কৰিব এতিয়া মোৰ এতিয়া মাদাৰবোৰ্ডৰ এক ছেকেণ্ড মাদাৰবোৰ্ডৰ ডিস্কটো মেবি থাকিব লাগে আছে তো মাদাৰবোৰ্ডৰ ডিস্ক মই এইটো ভিডিঅ'টো দেখাবৰ কাৰণে নকৰোঁ কাম ইউজ নকৰোঁ মই ছফ্টৱেৰ এটা ইউজ কৰিম ছফ্টৱেৰটোৰ নাম হ'ল এইটো IOB ড্ৰাইভাৰ বুষ্টাৰ প্ৰ' আৰু এইটো ড্ৰাইভাৰ ইজি প্ৰফেশ্যনেল তো এইটো মই আহি গ'ল গ্ৰাফিক্স কাৰ্ড এতিয়া মই ছফ্টৱেৰটো ইনষ্টল এইটো ক্ৰেকেড ছফ্টৱেৰ হয় ক্ৰেক কৰা আছে অলৰেডি মডেড হয় ডেট মডেড মিনছ আৰু পেইড যোনবিলাক ছফ্টৱেৰ আছে যোনবিলাকক পইচা দি কিনিব লাগে সেইবোৰ গম পাইছে ইলিগেলি মড কৰি থৈ পেলাই ফুল পেইড ভাৰ্চন কৰি দিয়ে ক্ৰেক কৰি থৈ পূৰা চ' কেনচেল হৈ গ'ল মোৰ গ্ৰাফিক্স কাৰ্ড ইনষ্টল মই কেনচেল কৰি দিছোঁ কাৰণ মই দেখাব বিচাৰিছোঁ ভিডিঅ'ত যে এইটো ছফ্টৱেৰ দি কেনেকৈ ইনষ্টল কৰিব পাৰি তো ইনষ্টল ড্ৰাইভাৰ বস্তু মই এতিয়া ইনষ্টল কৰিম কাষ্টম ইনষ্টলত গ'লোঁ এয়া ইনষ্টল এক ছেকেণ্ড ফ'কাছ নলয় একচুৱেলি মই এতিয়া মোৰ স্ক্ৰীন ৰেকৰ্ডাৰ নাই মানে যোনটো ডেস্কটপ স্ক্ৰীনখন ৰেকৰ্ডিং কৰে যোনবিলাকে টিউটৰিয়েল ভিডিঅ' বনায় সিহঁতে ৰেকৰ্ডাৰ নাই চ' মই এনেকৈ মোবাইল দি ৰেকৰ্ডিং কৰিব লগা হৈছে চ' তাৰপিছত মই এইটো কৰি দিম কাৰণ ইয়াত কৈছে যে ইনষ্টল ৱাটাৰফক্স এইটো বেলেগ এটা ছফ্টৱেৰ ইনষ্টল কৰিব দিছে চ' এইটো নালাগে মোক বেলেগ ছফ্টৱেৰ মোক যোনটো দিছে সেইটোৱে লাগে থেংকছ নেক্সট নাও ইনষ্টল হৈ আছে লগত এইটো এইটো ইনষ্টল কমপ্লিট হৈ গ'ল থেংকছ এয়া যিখিনি এইখিনি আহি আছে এইবিলাক নালাগে ছাবস্ক্ৰাইব কৰিব দিছে নকৰোঁ থেংকছ স্কেন নাও নালাগে এতিয়া স্কেন কৰিব লাৰ্ণ মোৰ অনলাইন এইটো আনচেক কৰি দিম এইবিলাক চব পিছত কাৰণ আমি ক্ৰেক কৰা নাই ছফ্টৱেৰটো এতিয়াও এইটো ছফ্টৱেৰ ডেমো হৈ আছে চ' আমি ফাৰ্ষ্ট ক্ৰেক কৰিব লাগিব কৰা নাই এতিয়া আমি ক্ৰেক কৰিম ক্ৰেক কৰিবলৈ হ'লে ফ'ল্ডাৰত গ'লোঁ IOBটোৰ যোনটো IOB ড্ৰাইভাৰ বুষ্টাৰ ফ'ল্ডাৰটো তাত গ'লোঁ অলৰেডি ক্ৰেকৰটো ফ'ল্ডাৰ আছে ভিতৰত তাতে আছে লোডাৰ বুলি ছফ্টৱেৰ এটা লোডাৰ ক্লিক কৰিলোঁ অ'পেন হৈ গ'ল মেবি নাই লোডাৰটো কি কৰিব লাগিব আমি ফাৰ্ষ্টে কপি কৰিব লাগিব আৰু যোনে এইটো ছফ্টৱেৰ ইনষ্টল কৰিব সিহঁতক ইনষ্ট্ৰাকশ্যন দিয়ে দিব ইয়াত চ' ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়িলেই হ'ল কেনেকৈ কৰিব লাগিব চ' মই দেখাই আছোঁ ইয়াত গ'লোঁ ড্ৰাইভাৰ বুষ্টাৰৰ যোনটো ক্ৰেকটো লোডাৰটো কপি কৰিলোঁ কপি কৰাৰ পিছত ড্ৰাইভাৰ বুষ্টাৰ 7ত গ'লোঁ অ'পেন ফাইল লোকেশ্যন মাৰিলোঁ মাৰি যোনটো য'ত ইনষ্টল কৰিছিলোঁ তাত মানে মিনছ চি প্ৰগ্ৰেম ফাইল IOB ড্ৰাইভাৰ বুষ্টাৰ সেইটো মেইন ফ'ল্ডাৰত গ'লোঁ তাত পেষ্ট মাৰিলোঁ পেষ্ট কৰি দিম তাত এক ছেকেণ্ড পেষ্ট কৰিলোঁ কণ্টিনিউ দিলোঁ লোডাৰ হৈ গ'ল লোডাৰ ৰান এইটো মই ইয়াৰ আগৰবাৰ ভুল কৰিলোঁ কি মই ডাবল ক্লিক কৰিলোঁ কিন্তু আমি কৰিব লাগিছিল ৰান এজ এ এডমিনিষ্ট্ৰেটৰ কাৰণ আমি পাৰ্মিশ্যন দিব লাগিব চ' ৰান এজ এ এডমিনিষ্ট্ৰেটৰ দিয়াৰ লগে লগে অট'মেটিক এইটো খোল খাই যাব গোটেই স্ক্ৰীনখনত
তো খোল খাই গ'ল এতিয়া গম পাব কেনেকৈ এইটো প্ৰ' ভাৰ্চন হয় বুলি যাতে এইটো অৰিজিনেল ভাৰ্চন হয় বুলি কাৰণ নামতে গম পাব ড্ৰাইভাৰ বুষ্টাৰ 7.0 প্ৰ' এক ছেকেণ্ড ফ'কাছ হোৱা নাই প্ৰ' এতিয়া আমি কৰিব লাগিব স্কেন কৰিলোঁ That's it. এক ছেকেণ্ড মইতো সৰু কৰি দিওঁ বহুত ডাঙৰ হৈছে কাৰণ এতিয়া ডাঙৰ হৈ আছে চব বিকজ মই গ্ৰাফিক্স কাৰ্ড ইনষ্টল কৰা নাই যে সেইকাৰণে তো ইয়াত আহিব লাগিব ইয়াত চব ওলাই গৈছে মোৰ ইয়াত কি মোৰ ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব ডিভাইচ ড্ৰাইভাৰ নন ইনষ্টলিং এইখিনি এই গোটেইখিনি যিমান আছে তো আমি এইখিনি ইনষ্টল কৰিম এয়া সাউন্ড এইটো চাওক সাউণ্ডৰ কাৰণে ডিসপ্লেৰ কাৰণে আমি ইয়াত আপডেট নাও কৰি দিলে হ'ল সিম্পলি আপডেট নাও কৰি ইয়াত ওকে এয়া হৈ আছে ডাউনলোডিং অটোমেটিক যিখিনি লাগে ইনষ্টল হৈ যাব অটোমেটিকলি ৰিবুট হৈ যাব